নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। অংকুৰণ পাব্লিকেশ্যন অসমৰ এক অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান, যিয়ে বিগত সময়ছোৱাত অসমৰ সাহিত্য জগতৰ বাবে উল্লেখযোগ্য ভূমিকা আগবঢ়াই আহিছে। বিশেষকৈ প্ৰবীণ লেখকসকলৰ লগতে নতুন লেখকসকলক উৎসাহিত কৰাৰ কাৰণে অংকুৰণ প্ৰকাশন গোষ্ঠীয়ে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে। নতুন লেখকসকলে যাতে তেওঁলোকৰ লেখা মেলা কৰিবৰ বাবে আগ্ৰহী হয়, তাৰ বাবে তেওঁলোকক উৎসাহিত কৰিবৰ বাবে যিবোৰ ব্যৱস্থা হাতত লৈছে, সেই ব্যৱস্থাবোৰৰ ভিতৰত তেওঁলোকে বিভিন্ন সময়ত পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেখেতসকলৰ স্থানপাত্ৰ প্ৰতিযোগীসকলৰ কিতাপসমূহ বিনামূল্যে পাব্লিকেশ্যনটোৱে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰি আহিছে। আজিও যোৰহাট প্ৰেছ ক্লাবত অংকুৰণ প্ৰকাশন গোষ্ঠীৰ 6জন লেখকৰ 6খনকৈ উল্লেখযোগ্য কিতাপ তেওঁলোকে ইয়াতে উন্মোচন কৰিবলৈ আজি আগবাঢ়িছে। উন্মোচনৰ লগতে এতিয়া আলোচনা চক্ৰ অনুষ্ঠিত কৰিছে। আহক আমি ভিতৰৰ ভাগৰ অনুষ্ঠানটোৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম। এখন ফুলাম গামোচা আৰু গ্ৰন্থৰ টুকুৰাৰে সম্বৰ্ধনা জনাব অংকুৰণ প্ৰকাশনৰ কাৰ্যালয় সহায়িকা অনিতা বৰাই। আমাৰ মাজত উপস্থিত হোৱা জ্যেষ্ঠ সাংবাদিক তথা সম্পাদক কাকত সম্পাদক কিশোৰী মোহন পাণ্ডেৱক আমি এখন ফুলাম গামোচা আৰু গ্ৰন্থৰ টুকুৰাৰে সম্বৰ্ধনা জনাবলৈ অংকুৰণ প্ৰকাশনৰ প্ৰদীপ পাঠকক অনুৰোধ জনাইছোঁ। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি অংকুৰণ প্ৰকাশনৰ তৰফৰ পৰা প্ৰতি বছৰতে আমি লেখক লেখিকাসকলক আমি উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। আৰু ইয়াৰে এটা অন্যতম কাৰ্যসূচী হৈছে প্ৰতি বৰ্ষত আমি গ্ৰন্থ পাণ্ডুলিপি প্ৰতিযোগিতা আমি আয়োজন কৰোঁ। আৰু আমি জনাবলৈ পাই অত্যন্ত আমি সুখ অনুভৱ কৰিছোঁ যে এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে, প্ৰতিটো বিষয়ত যিজন শ্ৰেষ্ঠ হিচাপে বিবেচিত হ'ব, তেখেতৰ গ্ৰন্থখন আমি বিনামূলীয়াকৈ আমাৰ অংকুৰণৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ আমি দিহা কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ মাজত উপস্থিত থকা তেখেত সমীক্ষা হাজৰিকা, তেখেতে লেচেৰী শীৰ্ষক গ্ৰন্থৰ কাৰণে এই বৰ্ষত তেখেতে কবিতা শিতানত প্ৰথম স্থান লাভ কৰিছিলে। আজি আমি প্ৰকাশনৰ তৰফৰ পৰা তেখেতক গ্ৰন্থ প্ৰদান কৰা হ'ল, লগতে বঁটা প্ৰদান কৰা হ'ল। আৰু লগতে এয়া আমাৰ মাজত উপস্থিত থকা ৰাহুল জ্যোতি বৰা, তেখেত মঙলদৈৰ পৰা আহিছে, তেখেতে দ্বিতীয় স্থান লাভ কৰিছিলে। আজি আমি তেখেতৰ গ্ৰন্থখনো আমি ইয়াতে উন্মোচনৰ দিহা আমি কৰিছোঁ। এইখিনি আমি এই ধৰণে আমি আশা কৰোঁ যে যিসকল লেখক লেখিকাই নিজৰ এখন গ্ৰন্থ প্ৰকাশৰ কাৰণে চিন্তা চৰ্চা কৰি আছে, তেওঁলোকে আমাৰ লগত যদি যোগাযোগ কৰে, তেনেহ'লে আমি তেখেতসকলক এখন উপযুক্ত মঞ্চ দিবৰ কাৰণে চেষ্টা কৰিম। 6খন গ্ৰন্থ আমি আজি উন্মোচন কৰিলোঁ। ইয়াৰ ভিতৰত প্ৰথম গ্ৰন্থখনৰ নাম হৈছে ভিন্ন প্ৰসংগৰ প্ৰবন্ধ। গ্ৰন্থখনৰ লেখিকা হেমপ্ৰভা তাছা বাইদেউ। গ্ৰন্থখন উন্মোচন কৰিলে ডক্টৰ অখিল চক্ৰৱৰ্তী ছাৰে। দ্বিতীয়তে আমাৰ মাজত অন্য এখন গ্ৰন্থ আমি আজি ইয়াতে উন্মোচন কৰিলোঁ। সেই গ্ৰন্থখনৰ লেখক হৈছে বিভাস চক্ৰৱৰ্তী। তেখেত ৱেষ্ট বেংগলৰ এজন লেখক। তেখেতৰ কাব্যগ্ৰন্থখন আজি আমি ইয়াতে উন্মোচন কৰিলোঁ। আৰু এই গ্ৰন্থখন উন্মোচন কৰিলে আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক কিশোৰী মোহন পালদেৱে। তেখেতে বিভাস চক্ৰৱৰ্তী দেৱ, তেখেত ৱেষ্ট বেংগলৰ এজন কবি, আৰু এইখন তেখেতৰ এখন বঙালী ভাষাৰ কবিতা পুথি। এই গ্ৰন্থখনো আমি পাঠকৰ বাবে আজি মুকলি কৰি দিছোঁ। তাৰপিছতে আমি আন এখন গ্ৰন্থ আজি উন্মোচন কৰিলোঁ। সেইখন হৈছে আমাৰ মাজত উপস্থিত থকা দীপিকা বৰগোহাঁই বাইদেউৰ এখন ভ্ৰমণ কাহিনী। সেই গ্ৰন্থখনেও এইবাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই গ্ৰন্থখনৰ নাম হৈছে দেশ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা। আৰু এই গ্ৰন্থখন আজি উন্মোচন কৰিলে আমাৰ মাজত উপস্থিত থকা বাসনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা
তেখেতৰ নাম হৈছে শকুন্তলা দেৱী বাইদেৱে। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা সমীক্ষা হাজৰিকাৰ গ্ৰন্থখন আজি উন্মোচন কৰা হ'ল। এই গ্ৰন্থখন উন্মোচন কৰিলে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গৌতম বৰা ছাৰে। বিকাশ বৰাৰ আজি এখন গল্প পুথি উন্মোচন হ'ল। সেই গ্ৰন্থখন উন্মোচন কৰিলে আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সাহিত্য সমালোচক তথা সাহিত্যিক হেমচন্দ্ৰ শইকীয়া ছাৰে। আৰু আমাৰ মাজত উপস্থিত থকা ৰাহুল জ্যোতি বৰাৰ যিখন গ্ৰন্থ নিয়ৰ সৰা শব্দ, এই গ্ৰন্থখন আজি উন্মোচন কৰিলে আমাৰ মাজত উপস্থিত থকা অংগন আলোচনীৰ সহকাৰী সম্পাদক আৰু বিশিষ্ট কবি মনজিৎ হাজৰিকাদেৱে। গতিকে আজি আমি আটাইকেইজনলৈ অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহযোগিতা আমি সদায় কামনা কৰিম। লেখক লেখিকাসকলৰ পৰাও আমি সহযোগিতা আমি সদায় আশা কৰিছোঁ। আমি পাঠকসকলক আজি ইয়াত উপস্থিত সকলক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি এতিয়া প্ৰতিটো গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা আমি বিষয় নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিটো বিষয়ত আমি গ্ৰন্থ উন্মোচন কৰাৰ লগতে সেই বিষয়ত আমি আলোচনা কৰাৰ সিদ্ধান্ত লৈছোঁ। আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত আজিৰ বিষয়টো আছিল গ্ৰন্থ প্ৰকাশত লেখক লেখিকা, পাঠক আৰু প্ৰকাশকৰ দায়বদ্ধতা। আৰু আপোনালোকে সকলোকে ইতিমধ্যে জ্ঞাত হৈছে যে এই বিষয়ে আজি বিভিন্ন ধৰণৰ কথা আজি আমাৰ মাজত আলোচনা হৈছে। আৰু আমি আশা কৰোঁ যে এই আলোচনাখিনিয়ে সকলোকে উপকৃত কৰিব। নমস্কাৰ। কবিতাৰে মানুহ কেৱল মনোৰঞ্জন, কবিতাৰে জীৱ উদযাপন কৰা হয়। চৰ্যাপনৰ যুগৰ পৰা বিচাৰ কৰিলে আধুনিক কবিতাৰ এক মহাপবিত্ৰ ছবি। তাৰে দুটামান বাচক পদে কবিতাৰ অলপ কিছু অংশ কেইজনমান ছাত্ৰ ছাত্ৰী মই শিকাইছিলোঁ, কিন্তু বিশেষ কাৰণত গোটেইকেইজন আহিব নোৱাৰিলে। তথাপিও মোৰ দুজন ছাত্ৰ আজি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোক দুজনে আবৃত্তি কৰিব। এয়া মই ষ্টেক পাৰিছোঁ বৰ্ণিল দত্ত আৰু এয়া আদৰ্শ দীপক হেছন। বৰ্ণিল দত্তই আবৃত্তি কৰিব অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক ডক্টৰ গৌৰৱলীলা হাজৰিকা বাইদেৱে ৰচিত দেওবাৰ দেওবাৰ। নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম দেওবাৰ দেওবাৰ। কবি ডক্টৰ গৌৰৱলীলা হাজৰিকা। দেওবাৰ দেওবাৰ কিছে ভাল দিন, কতোৱে কাৰো নাই বেজাৰৰ চিন। লাহে ধীৰে শুই উঠা লৰা লৰি নাই, উঠিলেও খেলিলেও কেছে মাই। ফুটবল মাৰ্বল আৰু ক্ৰিকেট খেলি খেলি ঘূৰি লাগে হলে লেট পেট। আমলখি জলফাই ঘূৰোতে বিচাৰি, কেনেবাকে কৰবাত কাটে যদি ভৰি। তথাপিতো ভয় নাই কৰি থাকাৰ দেওবাৰ আজি নাই দেউতাৰো ঘৰ। দেওবাৰ